নমস্কাৰ সকলোকে আসাম জব টক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুতে মোক কমেণ্ট যোগেদি সুধি আছে যে দাদা এডিআৰ ৰিজাল্ট কেতিয়া দিব বুলি। চ' ফাইনেলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি ফেচবুক লাইভ যোগেদি জনালে যে এডিআৰ ৰিজাল্ট 7 মাৰ্চৰ আগতে দিব বুলি। লগতে এই ভিডিঅ'টি মই লগাই দিছোঁ। তাৰপিছত আমি আলোচনা কৰিম 10 মেত এপইণ্টমেণ্ট দিব নে নিদিয়ে, লগতে জুন মাহত জইনিং হ'বনে নাই। পোনপ্ৰথমতে আমাৰ মৰমৰ মামাই কোৱা কথাখিনি তোমালোকে শুনি লোৱা। মনত প্ৰশ্ন, এডিআৰ ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰ ৰিজাল্ট দিম। কিন্তু এডিআৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই, কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততে আছে। গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে। চ' এতিয়া কথাটো হ'ল 10 মেত এপইণ্টমেণ্ট দিব পাৰিবনে নাই। চোৱা, যদি এডিআৰ ৰিজাল্টটো 7 মাৰ্চৰ আগতে দিয়ে তেনেহ'লে তাৰপিছত কি আছে, ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন। তাৰপিছত ইয়াৰ পিছত কি হ'ব, ভাইবা হ'ব। ভাইবাই তোমালোকৰ শেষ হওঁতে প্ৰায় এমাহ ধৰি ভাইবাই হয়। চ' মোৰ হিচাপত 10 মেৰ আগত এপইণ্টমেণ্ট দিয়াটো ইমান সহজ নহ'ব। তো 10 মে যদি এপইণ্টমেণ্ট নিদিয়ে জুন মাহতো জইনিং নহ'বও পাৰে তোমালোকৰ। কিন্তু তোমালোকে নিজৰ ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিবা। ঠিক নাই, যদি 10 মেত এপইণ্টমেণ্ট হ'বও পাৰে,